জামুগুৰিহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশনৰ প্ৰস্তুতি। কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ। অধিৱেশনৰ বাবে চলিছে গুৰুঘাটৰ প্ৰশিক্ষণ। ৯৫ গৰাকী গায়ন বায়নে পৰিৱেশন কৰিব গুৰুঘাট। জামুগুৰিহাটৰ জ্যোতি বিষ্ণুৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব লগা ৯৫ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰাজ্যিক অধিৱেশনলৈ মাজত মাথো কেইটামান দিন বাকী। অধিৱেশনৰ বাবে আদৰণি সমিতিৰ লগতে শাখা সমিতিসমূহে ক্ষিপ্ৰতাৰে কৰিছে নিজৰ কাম কাজ। ভাগে ভাগে সকলো ব্যস্ত এতিয়া জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত। কেন্দ্ৰীয় সেৱা বাহিনীৰ প্ৰায় ১৫,০০০ সেৱক সেৱিকা থাকিব পৰাকৈ আটং ধুনীয়াকৈ আশ্ৰয় শিবিৰ নিৰ্মাণৰ কাম চলিছে তীব্ৰ গতিত। এই আশ্ৰয় শিবিৰৰ লগত সংগতি ৰাখি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত এখন মায়াবিনী নামেৰে সেতু নিৰ্মাণ কৰা হৈছে। যিখন সেতুৰ ওপৰেদি সেৱক সেৱিকাসকলে আশ্ৰয় শিবিৰৰ পৰা ভোজনালয়লৈ যাব পাৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। উল্লেখ্য যে তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব লগা ৯৫ সংখ্যক এই ৰাজ্যিক অধিৱেশনত অন্তিম দিনা অৰ্থাৎ ৮ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাত অনুষ্ঠিত হ'ব লগা পতাকা উত্তোলন কাৰ্যসূচীৰ পতাকা উত্তোলন কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই। এইবাৰ যিহেতু ৯৫ সংখ্যক অধিৱেশন, উক্ত পতাকা উত্তোলন কাৰ্যসূচীত তেজপুৰ জিলা সাংস্কৃতিক শাখাৰ উদ্যোগত ৯৫ গৰাকী গায়ন বায়ন শিল্পীয়ে পৰিৱেশন কৰিব গুৰুঘাট। জামুগুৰিহাটৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আঞ্চলিক কীৰ্তন গৃহত তেজপুৰ জিলাৰ অন্তৰ্গত ৯৫ গৰাকী গায়ন বায়ন শিল্পীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। প্ৰশিক্ষণ প্ৰদান কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তেজপুৰ জিলাৰ সাংস্কৃতিক সম্পাদক মৃণাল কৃষ্ণ হাজৰিকা আৰু সহযোগী হিচাপে উপস্থিত থাকে তেজপুৰ জিলাৰ সাংস্কৃতিক বিভাগৰ সভাপতি বংশী ভূঞা। জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন অহা ৬, ৭, ৮ ফেব্ৰুৱাৰী তাৰিখে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব। যে কাৰ্যক্ৰমণিকা অনুসৰি ৮ ফেব্ৰুৱাৰী তাৰিখে যি পবিত্ৰ পতাকা উত্তোলন হ'ব, এই পতাকা উত্তোলনত তেজপুৰ জিলা সংস্কৃতি শাখাৰ তৰফৰ পৰা ৯৫ গৰাকী গায়ন বায়নৰ শিল্পীৰ দ্বাৰা গুৰুঘাটৰ পৰিৱেশন কৰা হ'ব। যিহেতু ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন, গতিকে সেই অনুসৰি আজি জিলা সংস্কৃতি শাখাৰ উদ্যোগত ইয়াতে গায়ন বায়নৰ শিল্পীসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু ইতিমধ্যে প্ৰায় সমাপ্ত হৈছে। আমি আচলতে সৌভাগ্যৱান যে তেজপুৰ জিলা শাখাৰ আতিথ্যত অনুষ্ঠিত হোৱা ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনত আমি গুৰুঘাট পৰিৱেশন কৰিবলৈ সুযোগ লাভ কৰিছোঁ। এতিয়া ভগতৰ শ্ৰীচৰণত আমি সেৱা জনাইছোঁ, প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত সেৱা জনাইছোঁ, যাতে এই গুৰুঘাট ভাগ আমি সুচাৰুৰূপে সৰ্বাংগ সুন্দৰ ৰূপত পৰিৱেশন কৰিব পাৰোঁ, এই আশা ৰাখিছোঁ। আৰু গায়ন বায়নৰ শিল্পীসকললৈ ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ যে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আজি শিল্পীসকল একগোট হৈছে। আচলতে খুব ভাল লগা পৰিৱেশ। আমি আশা কৰিম যে ৮ ফেব্ৰুৱাৰী তাৰিখে এই ৯৫ গৰাকী গায়ন বায়নৰ শিল্পীৰ দ্বাৰা গুৰুঘাট পৰিৱেশিত হ'ব আৰু সৰ্বাংগ সুন্দৰ ৰূপত পৰিৱেশন কৰিব পাৰিম। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন ভাগ আমাৰ ৬, ৭, ৮ ফেব্ৰুৱাৰী তাৰিখে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব আৰু তাৰে লগত সংগতি ৰাখি ৮ তাৰিখৰ যি আমাৰ পতাকা উত্তোলন কাৰ্যসূচী আছে, পতাকা উত্তোলন কাৰ্যসূচী আমাৰ সংঘৰ শিৰৰ মুকুট পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকা বাবুগৰাকীয়ে উত্তোলন কৰিব। পতাকা উত্তোলনৰ প্ৰাক মুহূৰ্তত আমি গুৰুঘাটৰে আমি শ্ৰদ্ধা নিবেদন কৰিম। আমি ইতিমধ্যে ৭ আঞ্চলিকত এই প্ৰশিক্ষণ আৰম্ভ কৰা হৈছিলে আৰু আজি কেন্দ্ৰীয়ভাৱে জিলা ভিত্তিত আমি জামুগুৰি আঞ্চলিক কীৰ্তন গৃহত এই শিল্পীসকলক একগোট কৰি এই প্ৰশিক্ষণ দিয়া হৈছে। আমি আশা কৰিছোঁ আমি বিচৰা ধৰণে বা অসমবাসীয়ে বিচৰা ধৰণে আমাৰ গুৰুঘাট পৰিৱেশিত হ'ব আৰু আমি এই সুযোগতে আমি সংবাদ মাধ্যমৰ লগতে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আৰু অসমবাসীলৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেজপুৰ জিলাই আজি আতিথ্য বহন কৰিবলৈ সুবিধা পাইছে। আমি সদৌতী শ্ৰীচৰণত আমি সেৱা জনাইছোঁ আৰু আশা কৰিম যে আমাৰ আতিথ্যত সমস্ত ভাৰতবাসীয়ে আপ্লুত হ'ব। কৃষ্ণ। সদৌ অসমবাসী ৰাইজক আমি এই অধিৱেশনথলীলৈ আমন্ত্ৰণ জনাইছোঁ। অহা ফেব্ৰুৱাৰী মাহৰ ৬, ৭ আৰু ৮ তাৰিখে অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই মূলৰ অধিৱেশন ভাগি আমাৰ ভকত বৈষ্ণৱৰ আগমন হ'ব আৰু আমি কেন্দ্ৰীয় সেৱা বাহিনীৰ শিবিৰটো আপোনাৰ প্ৰায় ১৫,০০০ সেৱক সেৱিকা থকাকৈ আমি নিৰ্মাণ কৰিছোঁ। লগতে এই সেৱক সেৱিকাসকলৰ উপস্থিতিয়ে আমাৰ অধিৱেশনখন সাফল্যমণ্ডিত কৰি তুলিব বুলি আমি আশা ৰাখিছোঁ। আৰু ইয়াতে আমি কাষতে এখন সেতুৰ নিৰ্মাণ কৰিছোঁ, য'ত নেকি আপোনাৰ সেৱা বাহিনীৰ সেৱক সেৱিকাসকলে ভোজনালয় তথা ভোজনালয়ত আহাৰ গ্ৰহণ কৰা আৰু তেওঁলোকৰ দায়িত্বখিনি পালন কৰাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হ'ব বুলি আমি ভাবিছোঁ।
ইয়াতে আপোনাৰ কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 53খন জিলা আছে। এই 53খন জিলাৰ সেৱা বাহিনীসকল প্ৰায় আমি 15,000 ইয়ালৈ আগমন হ'ব বুলি ভাবিছোঁ আৰু এই কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰতে তেওঁলোকৰ সুন্দৰ ব্যৱস্থাকে আমি থকাৰ ব্যৱস্থা কৰিছোঁ। জাবুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3,000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।